6th হাউচত যদি শনি থাকে আপোনাক কোৰ্ট কাছাৰীৰ সমস্যা দিব পাৰে, নতুবা আপোনাক এজন ভাল উকিলো বনাব পাৰে। চিভিল ছাৰ্ভিচৰ কাৰণে এইটো এটা ভাল পজিশ্যন। যদি আপুনি চিভিল ছাৰ্ভিচ কৰিব বিচাৰিছে, তেনেকুৱা এক্সাম দিব বিচাৰি আছে, আপুনি দিব পাৰে। কাৰণ গভৰ্ণমেণ্টৰ কাৰণে কাম কৰাৰ যিটো যোগ থাকে, শনি 6th হাউচত বহিলে সেইটো যোগ পূৰ্ণ হয়। শনিয়ে কিন্তু আপোনাৰ হাৰ্ডিজনিত বেমাৰ দিব পাৰে, বিশেষকৈ ভৰি ৰিলেটেড, ভৰিৰ হাৰ্ডি ৰিলেটেড, আঁঠুৰ বিষ, তেনেকুৱা ধৰণৰ বিষ দিব পাৰে। আৰু আপোনাৰ যিখিনি কলিগ থাকিব, আপুনি য'ত কাম কৰে তাৰ কলিগৰ লগত আপোনাৰ সম্পৰ্ক ভাল থাকিলেও কিবা এটা সমস্যা ঘৰ দিব। তেওঁলোকে আপোনাৰ লগত কম্পিটিশ্যন কৰিব, আপোনাৰ তেওঁলোকৰ লগত কম্পিটিশ্যন কৰিব, তেনেকুৱা। কাৰণ শনিয়ে কম্পিটিশ্যনৰ হাউচত বহিছে, যিটো হাউচ ছাৰ্ভিচৰ হাউচ, আৰু শনি নিজেই কৰ্মৰ প্লেনেট। কাৰণ আপোনাৰ কৰ্ম ক'ত লৈ আহিছে এতিয়া? কম্পিটিশ্যনত। আপুনি কম্পিটিশ্যনৰ কাৰণে এটা ভাল কিন্তু স্থান, সেইকাৰণে কম্পিটিটিভ এক্সামত আপুনি বহিব পাৰে আৰু তেনেকুৱা ডাঙৰ এক্সাম আপুনি ক্ৰেক কৰিব পাৰে। ধন্যবাদ।